মোৰ বিয়ালৈ মাত্ৰ দুসপ্তাহ বাকী আছিল। ইতিমধ্যে মা আৰু মই বজাৰ কৰিবলৈ গৈছিলোঁ। বজাৰ কৰাৰ পৰা মই ক্লান্ত হৈ পৰিলোঁ, কিন্তু আজি হয়তো মোৰ বৰ ভাগৰ লাগিছিল, বা হয়তো ৰ'দটো বেছি গৰম হৈছিল। বজাৰলৈ গ'লোঁ, কিন্তু মূৰটো ঘূৰাই আছিল। মোৰ গোটেই শৰীৰটো ঘামত তিতি গৈছিল। মাক ক'লোঁ যে মোৰ গাটো ভাল লগা নাই, আনকি মোৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিছিল। মোৰ অৱস্থা বেয়া হোৱাত মায়ে মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। মায়ে ভাবিছিল যে গৰমৰ বাবে মোৰ মূৰ ঘূৰোৱা আৰু মোৰ অৱস্থা বেয়া হৈ আহিছে। ডাক্তৰে মোক পৰীক্ষা কৰি কিছুমান টেষ্ট প্ৰেছক্ৰিপশ্যন দিলে, কিন্তু ৰিপৰ্ট আহি পোৱাত মই সম্পূৰ্ণ বিভ্ৰান্ত হৈ পৰিলোঁ। মই ভাবিলোঁ ডাক্তৰে নিশ্চয় কিবা ভুল বুজি পাইছে, নহ'লে ৰিপৰ্টটো ভুল হৈছে। মোৰ মা অৱস্থাও একেই আছিল। চকু দুটা ডাঙৰ কৰি মোৰ ফালে চাই থাকিল। স্তম্ভিত হৈ মোৰ এনে লাগিল যেন মই মৰি যাম। একো নকৰাকৈ মই দোষী প্ৰমাণিত হৈছিল। কষ্টেৰে সেই জোকাৰণি সত্য কৰি ঘৰ পালোগৈ। মা নিমাত হৈ পৰিল। মায়ে মোক লগত এটা শব্দও কোৱা নাছিল, কিন্তু ঘৰ পোৱাৰ লগে লগে কান্দিবলৈ ধৰিলোঁ। মায়ে ক'লে, ৰীতা, কি কৰিলা? কাৰ পাপ গৰ্ভত কঢ়িয়াই ফুৰিছা? মাক কি ক'ব পাৰিলোহেঁতেন? মোৰ কোনো ধাৰণা নাছিল। কাক সন্দেহ কৰিব পাৰোঁ? মোৰ ঘৰত মা বাহিৰে কোনো পুৰুষ নাছিল। মোৰ মূৰটো দুই হাতেৰে ধৰিলোঁ। মই ৩-৪টা বেলেগ বেলেগ ৰিপৰ্ট কৰাইছিলোঁ, আৰু সকলোবোৰ সিদ্ধান্ত একেই আছিল, আৰু মই সেইটো মিছা বুলি প্ৰমাণ কৰিব পৰা নাছিলোঁ। কিন্তু যিটো কথাই গৰ্ভি কৰি তুলিছিল সেয়া আছিল যে মোৰ এই সকলোবোৰ কোনে কৰিলে আৰু কেতিয়া। ময়ো গম পোৱা নাছিলোঁ এই বিষয়ে। মায়ে মোক গালি পাৰি কান্দিবলৈ ধৰিলে। মই ক'লোঁ, মা, তোমাৰ মূৰত শপত খাই কওঁ, এইবোৰ কোনো এটাতেই মোৰ দোষ নাই। মোৰ কি হ'ল ময়ো নাজানো। মোৰ গৰ্ভত কাৰ পাপ বাঢ়িছে, কিন্তু মায়ে মোক কিয় বিশ্বাস কৰিব? মায়ে ক'লে, আপুনি মিছা কথা কিয় কৈছা? মোক মিছা ক'বলৈ চেষ্টা নকৰিবা। এইটো আপোনাৰ সন্মতি অবিহনে আৰু আপোনাৰ অজ্ঞাতে হোৱা সৰু কথা নহয়, আৰু আপুনি গম পোৱা নাছিল। কিন্তু মাৰ আগত শপত খাই ভাগৰি পৰিলোঁ। কিন্তু মায়ে বিশ্বাস নকৰি তাই সম্পূৰ্ণ নিমাত হৈ পৰিল। পিছদিনা মায়ে মোক চিনাকি আন এজন ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। মায়ে তাক পতিয়ন দিয়াই দিলে, প্লিজ মোৰ ছোৱালীজনী গৰ্ভপাত কৰক। আপোনাৰ ফালৰ পৰা বৰ দয়া হ'ব। কিন্তু ডাক্তৰে ক'লে, আপুনি বহুত দেৰি কৰিলে। ৩ মাহ পাৰ হৈ গ'ল, আৰু মই ৰীতাৰ সম্পূৰ্ণ চেকআপ কৰিলোঁ। কেঁচুৱাটো গৰ্ভপাত হ'লে ৰীতাৰ জীৱন বিপদত পৰিব পাৰে। কোনো সমাধান নহ'ল। বিয়াখন ওচৰ চাপি আহিল। মোৰ ভৱিষ্যত স্বামীয়ে গম পালে মোক বদনাম কৰি পদত্যাগ কৰিব। মই মাক ক'লোঁ যে মই বিয়া হ'ব নিবিচাৰোঁ, আৰু মই দেখা একমাত্ৰ সাধাৰণটো হ'ল বিয়াখন বদনাম হোৱাৰ আগতে নাকচ কৰা। বিয়াৰ পিছত মোৰ স্বামীয়ে যিকোনো প্ৰকাৰে এই গোপন কথা গম পালে আৰু মোক ঘৰৰ পৰা বাহিৰ কৰি দিব। মই বিয়া নকৰিলে ভাল আছিল। মায়ে আৰম্ভ কৰিলে, মই কি ক'ম? কি বুলি মোক সুধিলেহেঁতেন। বিয়াখনলৈ মাত্ৰ দুসপ্তাহ বাকী আছিল, আৰু ইমান সোনকালে বিয়া পাতিবলৈ আমি হঠাৎ অস্বীকাৰ কৰিব নোৱাৰোঁ। আমাৰ কোনো কঠিন কাৰণ নাই। মানুহৰ প্ৰশ্নৰ উত্তৰ আমি কেনেকৈ দিব পাৰোঁ? এই পৰিস্থিতিৰ সমাধান কেনেকৈ কৰিব পাৰি সেই বিষয়ে মই নিশ্চিত নাছিলোঁ। যি অত্যাচাৰ সংঘটিত কৰিছে তেওঁ এতিয়াৰ বাবে মোৰ দৃষ্টিৰ পৰা লুকাই আছিল। মোৰ চুবুৰী লাজ কঢ়িয়াই আনিব বিচৰা নাছিলোঁ। গতিকে সেই নিশা বেগবোৰ সামৰি আন এখন চহৰলৈ ৰাওনা হ'ল। তাত মোক কোনো চিনি নাপালে, মোক চিনি নাপালে। যদিও মায়ে মোক ঘৰৰ পৰা ওলাই যাবলৈ মানা কৰিছিল, কিন্তু মায়ে মোৰ জোৰত হাৰ মানিবলগীয়া হ'ল। মাও গুচি আহিলে। ভাল কোম্পানী এটাত যোগদান কৰিলোঁ। মই শিক্ষিত, ধনী, আৰু আগতে এটা কোম্পানী ভাল পদবী আছিলোঁ। মই বিয়া কৰাব লগা ল'ৰাটো মোৰ সহকৰ্মী আছিল। অফিচত মোক দেখি ভাল পালে আৰু তাৰ পিছত মোক প্ৰপ'জ দিলে। মোৰ ঘৰত মাৰ বাহিৰে আন কোনো নাছিল। মা ৰাজৰ কথা মতে সম্পৰ্কত মা কোনো আপত্তি নাছিল, কাৰণ ৰাজৰ কোনো অভাৱ নাছিল। সুশিক্ষিত আৰু ভাল চাকৰি এটাও আছিল। ঘৰত মাৰ ভনীয়েক আছিল। তেওঁ সুশিক্ষিত পৰিয়ালৰ পৰা আহিছিল। সেইবাবে মায়ে আনন্দৰে সম্পৰ্কত মান্তি হ'ল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ৰাজে মোক ভাল পাইছিল। গতিকে সম্পৰ্কতো কোনো অভাৱ নাছিল। আৰু এইদৰে ৰাজাৰ সৈতে মোৰ সম্পৰ্ক চূড়ান্ত হ'ল। মই কোৱা নাই যে ৰাজাৰ লগত মই অনমান প্ৰেমত পৰিলোঁ, কিন্তু তেওঁ আছিল এজন ভাল, চিৰিয়াছ ল'ৰা। তেওঁ আছিল অতি মান্য ব্যক্তিও। মোৰ প্ৰতি থকা প্ৰেমৰ কথা কোৱাৰ সলনি সি মোক পোনপটীয়াকৈ প্ৰপ'জ দি পিছদিনা মাৰ ওচৰলৈ নিজৰ প্ৰস্তাৱ কঢ়িয়াই দিলে। সকলো ঠিকেই চলি আছিল, কিন্তু এতিয়া মোৰ কি হৈছে বুলি ভাবি মই পেৰেলাইড অনুভৱ কৰিবলৈ আৰম্ভ
কৰিছিলোঁ? মোৰ লগত কোনে এনেকুৱা কৰিছিল? মোৰ লগত অন্যায় কৰিছিল? মোৰ বিৰুদ্ধে কোনে এই পাপ কৰিছিল? আৰু মোৰ কোনো ধাৰণা নাছিল। মোৰ জীৱন এক অদ্ভুত ঘটনা আছিল। ৰাতি টোপনি নষ্ট কৰি পেলোৱাৰ ঘটনা। মই পাগল হৈ পৰিছিলোঁ মোৰ অতীতৰ কথা ভাবি। কিন্তু মোৰ অতীতৰ কোনো কথাই মনত পেলাব পৰা নাছিলোঁ যে কাৰোবাৰ সন্দেহ হ'ব। মা আৰু মই ৰাতি ঘৰৰ পৰা ওলাই আহিছিলোঁ। পিছদিনা ৰাজৰ নম্বৰৰ পৰা ফোন আহিল। হয়তো তেওঁ মোৰ অন্তৰ্ধানৰ কাৰণ জানিব বিচাৰিছিল। কিন্তু মই তেওঁক কি ক'ব পাৰিলোহেঁতেন? ময়ো গম পোৱা নাছিলোঁ সেই বিষয়ে। মই জানিছিলোঁ সি মোক কেতিয়াও এনেকৈ গ্ৰহণ নকৰে। নম্বৰ সলনি কৰিলোঁ। মোবাইলৰ পৰা পুৰণি চিম কাৰ্ডখন আঁতৰাই ভাঙি পেলাই দিলোঁ। মোৰ হৃদয়খনে কান্দিছিল তেজৰ চকুলোৰে। মোৰ এসময়ত সুখী জীৱনটো সুখীয়ে ডাৱৰীয়া কৰি পেলাইছিল। ক্লিয়াৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। খন্তেক সময়ৰ বাবে ৰাজক গোটেই সত্য ক'বলৈ মন গ'ল। হয়তো সি মোৰ যান্ত্ৰণা বুজি পালেহেঁতেন। কিন্তু ৰাজৰ অভ্যাসবোৰ ভালদৰে জানিছিলোঁ বাবে মই মৌন হৈ থাকিলোঁ। এবাৰ আকস্মিক কথা বতৰাত তেওঁ মোক কৈছিল, ৰীতা, মই যিকোনো কথা সহ্য কৰিব পাৰোঁ, কিন্তু কেতিয়াও অবিশ্বাস নকৰোঁ। এই অবিশ্বাসী নাছিলোঁ যদিও কেনেবাকৈ ইমান বেয়া হৈ পৰিলেহেঁতেন। মোৰ দুখৰ বাবে মাও অসুস্থ হৈ পৰিছিল। তাত থকা মানুহক ক'লোঁ যে মই বিয়া হৈছোঁ আৰু মোৰ স্বামী মুম্বাইত থাকে। মোৰ হাতত আন কোনো বিকল্প নাছিল। মোৰ স্বাস্থ্য দিনক দিনে বেয়া হৈ আহিছিল। মোৰ নিজৰ প্ৰতি বিতৃষ্ণা লাগিছিল। মই ঘণ্টাৰ পিছত ঘণ্টা ধৰি কান্দি আছিলোঁ। হাত ভাঁজ কৰি ভগৱানৰ সন্মুখত থিয় হৈ তেওঁক সুধিছিলোঁ, হে ভগৱান, মই কি পাপ কৰিলোঁ যে মোক এনেদৰে শাস্তি দিয়া হৈছে? আনহাতে মায়ে মোৰ লগত ভালদৰে কথাও নাপাতিলেহেঁতেন। আগতে মায়ে সদায় ইমানেই ভয় খাইছিল। মই এক মাত্ৰ সন্তান, জীৱনটো বিপদত নপৰে, তাইৰ একমাত্ৰ সমৰ্থক। 5 বছৰ বয়সত দেউতাই মোক অনাথ কৰি থৈ গুচি গ'ল। তেতিয়াৰ পৰা মায়ে মোক ডাঙৰ দীঘল কৰিছিল। কেৱল মোৰ স্বাৰ্থত মায়ে পুনৰ বিয়া কৰা নাছিল। মাৰ ৰূপটো মই উত্তৰাধিকাৰ সূত্ৰে পাইছিলোঁ। সেই একে মোৰ ডাঙৰ দীঘল জিলিকি থকা চকু দুটা, দীঘল ডাঠ ক'লা চুলি যিখিনি তাই কঁকালত স্পৰ্শ কৰিছিল। মোৰ গাখীৰ দৰে বগা ৰংটো মোক দেখাৰ দৰে আঁতৰি চাবলৈ পাহৰিলে। কেতিয়াবা মোৰ সৌন্দৰ্য দেখি মাও ভয় খাইছিল। মায়ে ক'ব, ৰীতা, সময়বোৰ ভয়ংকৰ, তোমাৰ সৌন্দৰ্য লুকুৱাই ৰাখক। মই হাঁহি মাৰি ক'লোঁ, মই মাৰ তোমাৰ ছোৱালী, দুৰ্বল ছোৱালী নহয়। তোমাৰ ছোৱালীৰ জীৱনৰ মৰ্যাদা চুবলৈ যিকোনো ব্যক্তিয়ে সাহস কৰিব নোৱাৰে। কোনোবাই যদি তেনেকুৱা কৰে তেন্তে মই তেওঁলোকৰ চকু দুটা উলিয়াই দিম। আৰু আজি মই তেজৰ চকুলো কান্দি আছিলোঁ। কোনোবাই কেৱল মোৰ মৰ্যাদা নহয়, মোৰ আৱেগকো খেলিছিল। আৰু এইটো কেনেকুৱা পৰীক্ষা আছিল তাৰ কোনো ধাৰণা নাছিল। সময় পাৰ হৈ গ'ল। তাৰ পিছত মোৰ সময় আহিল যেতিয়া মোক হস্পিটেলত ভৰ্তি কৰা হ'ল। মোৰ সন্তানৰ পিতৃ কোন গম পোৱা নাছিলোঁ। কাৰ সন্তানক মই জন্ম দি আছিলোঁ। গতিকে সেয়া মোৰ প্ৰেম নাছিল, প্ৰেমৰ প্ৰতাৰণাও নাছিল। ই এটা অবৈধ সন্তান আছিল। আৰু মইহে বুজিব পাৰিছিলোঁ যে মই এই যন্ত্ৰণা কেনেকৈ সহ্য কৰি আছিলোঁ। এগৰাকী নাৰীয়ে কেতিয়াও এনেকুৱা সন্তান জন্ম দিব নিবিচাৰে যিটোক তেওঁ বিৰক্তিকৰ বুলি ভাবে। মোৰ জীৱনটো ধ্বংস আৰু ধ্বংস কৰা শিশুটিৰ প্ৰতি ময়ো বিতৃষ্ণা অনুভৱ কৰিলোঁ। এই শিশুটি জন্ম হোৱাৰ লগে লগে অনাথ আশ্ৰমত দিবলৈ সিদ্ধান্ত লৈছিল। কাৰণ ইয়াৰ প্ৰতি মোৰ কোনো মোহ নাছিল। আচলতে মোৰ গোটেই জীৱন ধ্বংস কৰি পেলোৱাৰ এই শিশুটিক মই ঘৃণা কৰিছিলোঁ। তেওঁ মোক মাৰ চকুত পেলাই দিছিল। ইমানে যে মই নিজকে চকুলৈ চাব পৰা নাছিলোঁ। 4 ঘণ্টাৰ বিষ সহ্য কৰাৰ পিছত মই এষাৰ কথা ক'লোঁ, মই এটা সন্তান জন্ম দিছোঁ। আৰু শিশুটিৰ ৰূপ দেখি মই একেবাৰে বিধ্বস্ত হৈ পৰিলোঁ। শিশুটিৰ ডিঙিত জন্মৰ চিনটো আছিল এক দৃশ্য। কাৰণ শিশুটিৰ চেহেৰাটো মোৰ নিজৰ চেহেৰাৰ সৈতে মিল আছিল। সেই দিনকেইটাত কামৰ কাৰণে অফিচৰ দলটোৰ সৈতে চহৰ এখনলৈ গৈছিলোঁ। আগতে মই স্থাপত্য পৰিকল্পনা কৰিছিলোঁ। সেইটোৱেই আছিল মোৰ কাম। ময়ো একে উদ্দেশ্যে গৈছোঁ। তাত হোটেলৰ পৰিকল্পনা আঁকিব লাগিছিল। আৰু আমাৰ সকলোৰে উদ্দেশ্য একেই আছিল। আমাৰ বছে আমাৰ গোটেই দলটোৰ বাবে হোটেলৰ কোঠা এটাত বুকিং কৰিছিল। মাক অসুস্থ হৈ থকাৰ বাবে ৰাজ আমাৰ লগত যোৱা নাছিল। আমি তাত পোৱা দিনা ইতিমধ্যে বৰষুণ আৰম্ভ হৈছিল। ফলস্বৰূপে ৰাস্তাবোৰ প্ৰায় বন্ধ হৈ পৰিছিল। আৰু আমি বহু দেৰি হোটেলত আবদ্ধ হৈ কটাবলগীয়া হৈছিল। সেই দিনকেইটাত বৰষুণ ধুমুহাৰ সৈতে দিছিল। লগত যোৱাসকল বাহন বিপদজনক দুৰ্ঘটনা হৈছিল। বৰষুণৰ ফলত বহুত বাহন পথ আবদ্ধ হৈ পৰে আৰু নিজৰ বাহনৰ ভিতৰত আবদ্ধ হৈ ঠাণ্ডাত মানুহৰ মৃত্যু হয়। এই ট্ৰেজেডি আছিল হৃদয় বিদাৰক। হোটেলৰ মালিকসকলে 3 গুণ বৃদ্ধি কৰিছিল ৰেট।
সেই দিনকেইটাত আমি হোটেলৰ কোঠাত আবদ্ধ হৈ আছিলোঁ। ঠাণ্ডা ইমানে তীব্ৰ আছিল যে হিটাৰবোৰেও কাম কৰা নাছিল। মনত পৰিবলৈ ধৰিলে সেই দিনকেইটাত হোটেলখনৰ গ্ৰাহকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল। হোটেলখনৰ ভাড়াৰ বাবে মানুহ লাখ লাখ টকা দিবলৈ ইচ্ছুক আছিল। বহুতে মমতাৰ বাবে নিজৰ কোঠাত মানুহক আতিথ্য দিবলৈ আৰম্ভ কৰিছিল। কিন্তু মোৰ কোনো ধাৰণা নাছিল যে তাত মোৰ ওপৰত ইমান ঘৃণনীয় খেল খেলিব পৰা যাব। এদিন ৰাতি মোৰ কোঠাৰ দুৱাৰত জোৰেৰে টুকুৰ মাৰিলে। ঠাণ্ডাৰ বাবে কম্বলৰ তলত কঁপি উঠিছিলোঁ। মোৰ কষ্টৰে টোপনি আহিছিল যেতিয়া দুৱাৰত টুকুৰিয়ে মোক জগাই তুলিলে। মই কষ্টৰে উঠি দুৱাৰখন খুলি দিলোঁ। একেখন হোটেলৰ এজন চাকৰ আছিল। তেওঁ মোক ক'লে, এটা পৰিয়ালে মাত্ৰ অতি কষ্টৰে হোটেলখন পালেহি আৰু তেওঁলোকৰ ছোৱালীজনী বৰ অসুস্থ, কোঠাৰ ব্যৱস্থা নাই। যদি আপুনি তেওঁলোকক এই কোঠাটোত এৰাতি ৰাখিব পাৰে তেন্তে এই পিতৃ কন্যাৰ বাবে ই এক ডাঙৰ উপকাৰ হ'ব। কি কৰিম বুলি ভাবি অলপ সময় চিন্তা কৰিলোঁ, কিন্তু মানুহৰ সহানুভূতিৰ বাবে তেওঁলোকক অনুমতি দিলোঁ। অলপ সময়ৰ ভিতৰতে ৩৬ বছৰীয়া এজন মানুহ আহিছিল আৰু তেওঁ মোৰ সন্মুখত থিয় হৈ আছিল, ৪ বছৰীয়া ছোৱালী এজনী কোলাত লৈ। তেওঁ অত্যন্ত বিচলিত যেন লাগিছিল। কোঠাটোত সোমোৱাৰ লগে লগে ছোৱালীজনীক বিচনাত শুৱাই দি কম্বল এখনেৰে ঢাকি দিলে। ছোৱালীজনী বেয়াকৈ কঁপি উঠিছিল। মানুহজনে নিজেই এটা ডাঠ জেকেট পিন্ধিছিল। কৃতজ্ঞতা চাৱনিৰ মোৰ ফালে চালে। মই মোৰ কৃতজ্ঞতা কেনেকৈ প্ৰকাশ কৰিম? সি সুধিলে। মোৰ ওপৰত কোনো উপকাৰ নকৰিলে কোনে জানে মোৰ ছোৱালীজনী ঠাণ্ডাৰ লগত কি অৱস্থাৰ মাজেৰে পাৰ হ'লহেঁতেন। মই ক'লো, কোনো সমস্যা নাই। তাৰ পিছত ক'লে, মাত্ৰ মোৰ ছোৱালীজনীৰ যত্ন লোৱা। মই যিকোনো ঠাইতে সময় পাৰ কৰিম। এই বুলি কৈ সি কোঠাটোৰ পৰা ওলাই আহিল। তাৰ ছোৱালীজনীক কম্বল এখনত টানকৈ মেৰিয়াই মোৰ বিচনাত শুৱাই দিলোঁ। শিশুটি টোপনিতো কঁপি উঠিছিল। তাই ঠিক কাষতে এই নিৰহ ৪ বছৰীয়া ছোৱালীজনীক কোলাত ধৰিলোঁ। কিছু মুহূৰ্তৰ ভিতৰতে শিশুটিৰ কঁপনি সম্পূৰ্ণৰূপে কমি গৈছিল। এতিয়া শিশুটিৰ তীব্ৰ টোপনি আহিছিল। গোটেই ৰাতি বৰফ আৰু বৰষুণ দি আছিল আৰু ৰাতিপুৱালৈকে একেধৰণৰ আৰ্হি চলি আছিল। ঠাণ্ডা ইমানে তীব্ৰ হৈ পৰিছিল যে নলাবোৰ পানী জমা হ'বলৈ আৰম্ভ কৰিছিল। শিশুটি সাৰ পোৱা তাই মোৰ ওচৰত দেখি অলপ ভয় খাইছিল। তাই মোক কৈছিল, দেউতাকৰ ওচৰলৈ যাব লাগিব। কিন্তু মই কৰা নাছিলোঁ। সেই মুহূৰ্তত তাইৰ দেউতাক ক'ত আছে মই গম নাপাইছিলোঁ। মোৰ হাতত সেই মানুহজনৰ নম্বৰটো নাছিল। মই তাইক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলোঁ যে তাইৰ দেউতাক অলপ পিছতে ঘূৰি আহিব। কিন্তু তাই কান্দিবলৈ ধৰিলে। মই কোঠাটোৰ পৰা ওলাই বাওঁহাতে সোঁফালে চালোঁ, এই আশাত যে মই হয়তো তাইৰ দেউতাকক ক'ৰবাত দেখা পাম। কিন্তু ষ্টাফ হলটো সম্পূৰ্ণ খালী হৈ পৰিছিল। বৰ কষ্টৰে কোনোমতে ছোৱালীজনীক শান্ত কৰিবলৈ সক্ষম হ'লোঁ। তাৰ পিছত এগৰাকী চাকৰক ব্ৰেকফাষ্ট আনিবলৈ ক'লোঁ। কিন্তু তাইৰ দেউতাক ঘূৰি অহা নাছিল। ইতিমধ্যে দুপৰীয়া হ'ল যদিও দেউতাকৰ কোনো চিনকম নাছিল। হোটেল মেনেজাৰৰ লগত কথা পাতিলোঁ। তেওঁ ক'লে যে তেওঁ গোটেই ৰাতি লবিৰ সোফাত শুই আছিল, কিন্তু ৰাতিপুৱা ক'ত আছিল সি আমি গম পোৱা নাছিলোঁ। এতিয়া মোৰ চিন্তা হৈছিল, এই ছোৱালীজনীক কেনেকৈ চম্ভালিম? তাই কান্দি আছিল, দেউতাকক মাতিছিল। এতিয়া মই কি কৰিম? তাই কান্দি থাকিল। বৰ কষ্টৰে তাইক দুপৰীয়া আহাৰ খুৱাই দিলোঁ। তাৰপিছত মই তাইক তাইৰ পৰিয়ালৰ কথা সুধিবলৈ ধৰিলোঁ। তাই ক'লে, মা নাই, মোক এৰি ভগৱানৰ লগত থাকিবলৈ গৈছে। আৰু মই মোৰ দেউতাৰ লগত এখন চহৰত থাকোঁ আৰু মায়ে ইয়ালৈ আহিবলৈ জোৰ দিছিল। দেউতাই মোক বহুত ভাল পায় আৰু মই বিচৰা যিকোনো কথাই কেতিয়াও নাকচ নকৰে। সেইবাবে মোৰ জোৰ দেখি মোক লৈ ইয়ালৈ আহে। কিন্তু বাটত আমাৰ গাড়ীখন বৰষুণ ধুমুহাত আবদ্ধ হৈ পৰিল। বৰ কষ্টৰে দেউতাই মোক কোলাত লৈ খোজ কাঢ়িলে আৰু ঠাণ্ডাৰ বাবে মই অজ্ঞান হৈ পৰিলোঁ। আৰু যেতিয়া মোৰ চেতনা ঘূৰি আহিল, তেতিয়া মই ইয়াত তোমাৰ লগত আছিলোঁ। হোটেলৰ কৰ্মচাৰীসকলক ছোৱালীজনীৰ দেউতাকৰ বিষয়ে কেইবাবাৰো সুধিলোঁ, কিন্তু তেওঁলোকে একো নাজানিলে। সেই মানুহজন সন্ধিয়া ঘূৰি আহিল। মোৰ খং আৰু দুখত ভৰি পৰিল। দেউতাকক দেখি ছোৱালীজনী আনন্দত জঁপিয়াই সাবটি ধৰিলে, আনকি কান্দিবলৈও ধৰিলে। মই মানুহজনক গালি বুলি ক'লোঁ। মই ক'লোঁ, তোমাৰ মাজত সামান্যতম সাহস আছে নেকি? দায়িত্ব বুলি কোনো কথাই নাই। তোমাৰ ছোৱালীজনী গোটেই দিনটো কান্দি বিচলিত হৈ আছে আৰু তুমি হোটেলৰ পৰা নোহোৱা হৈ আছা। মোৰ কথা শুনি লাজ অনুভৱ কৰিলে আৰু চকু দুটা তললৈ নমাই দিলে। তেওঁ ক'লে, ক্ষমা কৰিব। কিন্তু ৰাতিপুৱাই গম পালোঁ যে ৰাতিটো বৰফ আৰু বৰষুণৰ ধুমুহাই নিয়ৰৰ তলত বহু বাহন পুতি পেলাইছে
আৰু উদ্ধাৰকাৰী দলে মানুহক সহায় কৰিবলৈ পঠাইছে। সেইবাবে ময়ো তালৈ গৈছিলোঁ। বহুতে প্ৰাণ হেৰুৱালে, কিন্তু মোৰ সহায়ৰ বাবে বহুতৰে জীৱন ৰক্ষা হ'ল। মাত্ৰ মোৰ ইয়ালৈ সময় লাগিল। এই কথা শুনি মোৰ খং লৈ উঠিল। এই মানুহজনে এটা ভাল কামত আগবাঢ়িছিল বচাবলৈ। তেখেতে মোক কৈছিল, আজি ৰাতিও একেধৰণৰ ধুমুহা ভৱিষ্যতবাণী কৰা হৈছে। হয়তো কাইলৈ সন্ধিয়াৰ ভিতৰত সমাধান বিচাৰি পাব। ৰাস্তাবোৰ পৰিষ্কাৰ হোৱাৰ লগে লগে মই ওলাই যাম। মোৰ কাৰণে তুমি বহুত কষ্ট পাইছা, সি বুজাবলৈ ধৰিলে। তাৰ পাছত মই বোলো, ঠিক আছে, তুমি যিয়ে নকৰা জীৱন ৰক্ষাৰ বাবে কৰা, আৰু ইমান কঠিন সময়ত ইজনে সিজনক সমৰ্থন নকৰিবা। ইমান মানৱতাৰ কি লাভ? মোৰ কথাত তেওঁ যথেষ্ট শিথিল হৈ পৰিছিল। তেওঁ গোটেই ৰাতি মোৰ কোঠাত থাকি মোক নিজৰ কথা সুধি নিজৰ কথাই ক'লে। আমি ৰাতিটো কেনেবাকৈ পাৰ কৰিব লাগিছিল। তেওঁ ক'লে, মোৰ প্ৰেম বিবাহ হৈছিল, আৰু মোৰ ছোৱালী জন্ম হোৱাৰ পিছত মোৰ পত্নী অসুস্থ হ'বলৈ ধৰিলে, আৰু মোৰ ছোৱালীজনীক এই পৃথিৱীত অকলে এৰি থৈ যোৱাৰ সময়ত মোৰ ছোৱালীজনীৰ বয়স মাত্ৰ 2 বছৰ। কিন্তু তাৰ পিছত মই মোৰ জীৱনলৈ আন কাৰো আনিব পৰা নাছিলোঁ, কাৰণ মোৰ ভয় আছিল যে আনগৰাকী মহিলাই মোৰ ছোৱালীজনীৰ লগত অনৈতিক ব্যৱহাৰ কৰিব। সিহঁত আহিছিল। ইফালে ৰীতাই মোৰ মংগলৰ বিষয়ে সোধা পোছা কৰি আছিল আৰু মোৰ বাবে চিন্তিত আছিল, কাৰণ তেওঁ ইয়াৰ পৰিস্থিতিৰ বিষয়ে গম পাইছিল। মাও বৰ চিন্তিত আছিল, যদি ফোনৰ ছিগনেল বৰ দুৰ্বল আছিল। আমি ইজনে সিজনৰ কষ্টেৰে কথা পাতিব পাৰিলোঁ। মোৰ কাৰণে বিচলিত হোৱা মাৰ বাবে মোৰ আটাইতকৈ বেছি চিন্তা আছিল। মই অনুমান কৰিব পাৰিলোঁ যে এই সময়ত মাৰ কি ঘৰত অকলে আছিল, আৰু মোৰ বাবে নিশ্চয় কিবা অসুবিধাৰ মাজে পাৰ হৈ গৈছে। ইতিমধ্যে ছোৱালীজনী টোপনি গৈছিল। মই খিৰিকীৰ পৰা পৰ্দাখন টানিলোঁ, ফোন ছিগনেল পোৱাৰ আশাতে, যাতে মই মাক মোৰ মংগলৰ কথা ক'ব পাৰোঁ। এই সময়ত লাহে লাহে বৰষুণ দিবলৈ আৰম্ভ কৰিছিল, যদিও ফোনটো ছিগনেল পোৱাই নাছিল। আগলৈ চাই দেখিলোঁ দূৰৈত মানুহবোৰ মোবাইলত কথা পাতি আছে। মই ভাবিলোঁ হয়তো তাত এই সংকেত আছে। তালৈ গৈ মাৰ লগত অলপ সময় কথা পাতি মোৰ মংগলৰ কথা ক'ব লাগে। অন্ততঃ মায়ে ৰাতি শান্তিৰে শুব পাৰিব, কিয়নো তাই মোৰ দ্বাৰা অবিশ্বাস্যভাৱে মানসিক চাপত আছিল, আৰু মানসিক চাপ উদ্বেগৰ বাবে মাৰ ৰক্তচাপ আকাশলংঘী হ'ল। মায়ে মোক ইয়ালৈ পঠিয়াব বিচৰা নাছিল, কিন্তু চাকৰি হেৰুৱাব বিচৰা নাছিল। যিহেতু মোৰ বছে মোক এই কামটো নিযুক্তি দিছিল, সেয়েহে প্ৰায় প্ৰয়োজন হৈছিল। ইয়ালৈ অহা মাত্ৰ কেইদিনমান হ'ল যদিও এই প্ৰচণ্ড বৰষুণ আবদ্ধ হৈ পৰিলোঁ। মোৰ গৰম চাদৰখন ধৰি পিন্ধি কোঠাটোৰ পৰা ওলাই আহিলোঁ। প্ৰায় 12:30 বজাৰ কথা। হোটেলখন নিস্তব্ধ আছিল। ঠাণ্ডাৰ বাবে সকলোৱে নিজৰ নিজৰ কোঠাত গোট খাই আছিল। হোটেলৰ নলিফিলত বিচনীবোৰ মেলি থোৱা দেখি বহুতে তাত শুবলৈ বাধ্য হৈছিল। শিশুটিৰ পিতৃ এটা চুকত পৰি আছিল। মই তেওঁৰ ফালে এবাৰ চকুৰ ফুৰাই ওলাই আহিলোঁ। মাক সান্তনা দিব বিচাৰিছিলোঁ। সেই সময়ত সকলোতে বৰষুণ দি আছিল। মই অহা চহৰখন আৰু তাত শীতকাল ইমানেই তীব্ৰ আছিল নহয়, ইমান ঠাণ্ডাৰ লগত মোৰ অভ্যাস নাছিল। ডাঠ কাপোৰ পিন্ধিও মই জমা হৈ আছিলোঁ। মই মোৰ ফোনটো অন কৰিলোঁ, কিন্তু ছিগনেলটো তেতিয়াও দুৰ্বল হৈ আছিল। প্ৰায় 1 মাইল আগত কিছুমান মানুহে নিজৰ ফোনত কথা পাতি আছিল। মই সেই দিশে খোজ কাঢ়িবলৈ ধৰিলোঁ। বাৰে বাৰে ফোনটো চেক কৰি চাই থাকিলোঁ যে মই ছিগনেল এটা পাব পাৰোঁ নেকি। মাৰ লগত কথা পাতিলোঁ, তাৰ পিছত উভতি আহিলোঁ। টাইলছ মজিয়াখনত মই কষ্টেৰে খোজ কাঢ়িব পাৰিলোঁ। আধা ঘণ্টাৰ পাছত কিছু সংকেত থকা ঠাইখিনি পালোঁ। মাৰ নম্বৰটো ডায়েল কৰিলোঁ। ঠাণ্ডাৰ বাবে মোৰ কঁপনি উঠিছিল। মায়ে ফোনটো ৰিচিভ কৰিলে। তাই মোৰ বাবে বৰ চিন্তিত হৈ পৰিল। মায়ে ক'লে, তাৰ খবৰটো শুনি মই ভয় খাইছিলোঁ, আৰু মই আপোনাৰ লগত কথা পাতিব পৰা নাছিলোঁ, কাৰণ কোনো সংকেত নাছিল। সেইবাবে মই ইমান চিন্তিত হৈ পৰিছিলোঁ। মাৰ লগত কথা পাতি থাকোঁতে বৰষুণ আৰু বেছিকৈ দিবলৈ ধৰিলে। হঠাৎ মোৰ মূৰত নিয়ৰৰ টোপাল পৰি থকা যেন লাগিল। মই মাক ক'লোঁ, আহা মা, একো নহয়। বৰষুণ জাক বাঢ়ি অহাৰ বাবে মই মোৰ ৰুমলৈ উভতি আহিছোঁ। খৰধৰকৈ ফোনটো বন্ধ কৰি পকেটত ভৰাই হোটেলৰ ফালে দ্ৰুতগতিৰে আগবাঢ়িবলৈ ধৰিলোঁ। কিন্তু বৰফ পৰিলে মোৰ হাত-ভৰি কঁপি উঠিল। খোজ কাঢ়িবলৈ মোৰ বৰ কঠিন হৈ পৰিল। মোৰ মুখখন যেন অজ্ঞান হৈ পৰিল। মোৰ হাত-ভৰিও অজ্ঞান হৈ পৰিল। ভালকৈ উশাহ ল'বলৈ পৰা নাছিলোঁ। যিমান পাৰি সোনকালে মোৰ কোঠাটো পাবলৈ মন গ'ল, কিন্তু এটা সময়ত মোৰ ভৰি দুখন ডুব গ'ল।
নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু ভৰি দুখন ওলাই নাহিল। আৰু তাৰ পিছত মই নিয়ৰৰ ওপৰত মুখ তললৈ পৰিলোঁ আৰু নিয়ৰৰ গতি বাঢ়ি গ'ল। লাহে লাহে মই নিয়ৰৰ মাজত ডুব যাবলৈ ধৰিলোঁ। এনে লাগিল যে আকাশৰ পৰা সৰি পৰা নিয়ৰে তাৰ আলংগিনত থকা সকলোকে আগুৰি ধৰিব। এতিয়া মোৰ হাত ভৰি কাম কৰা বন্ধ হৈ গৈছে। মই নিজকে নিয়ৰৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোৰ অংগ পতংগবোৰ যে অজ্ঞান হৈ পৰিল, ঠাণ্ডা আৰু সহ্য কৰিব নোৱাৰিল। মই উঠিবলৈ চেষ্টা কৰিলোঁ, কিন্তু বিফল হ'লোঁ। মোৰ এনে লাগিল যে মোৰ প্ৰাণ হেৰুওৱা হৈছে। বৰষুণ তীব্ৰ হোৱাৰ লগে লগে চাৰিওফালে থিয় হৈ ফোনত কথা পাতি থকা সকলো মানুহে গুচি গৈছিল। এতিয়া কোনোৱেই নাছিল। তাত মই একমাত্ৰ আছিলোঁ। বৰফ আৰু বৰষুণৰ মাজত আবদ্ধ হৈ আছিলোঁ। মোৰ এনে লাগিল যে এইটোৱে মোৰ গোটেই জীৱন। চকু দুটা মুদি দিলোঁ। মোৰ উশাহ নিশাহটোৱে মোক শ্বাসৰোধ কৰি পেলোৱাৰ যেন অনুভৱ কৰিলোঁ। কিছু সময়ৰ পাছত মোৰ চেতনা হেৰাই গ'ল, আৰু চেতনা পাওঁতে মোৰ গোটেই শৰীৰটো জুইৰ দৰে জ্বলি উঠিল। গোটেই শৰীৰটো বিষাইছিল। বিষটোৱে মোক চিঞৰিবলৈ বাধ্য কৰাইছিল। চকু দুটা কষ্টৰে মেলি হোটেলৰ কোঠাত নিজকে বিচাৰি পালোঁ। মোৰ কাষতে বহি আছিল ছোৱালীজনী, মোৰ হাত দুখন আদৰ কৰি। তাই দেউতাকে চকু দুটা তললৈ নমাই বিপৰীত চোফাত এখনত বহিল। মই মৰিল বুলি ভাবিছিলোঁ। কোনে মোক বচালে? আৰু মই ইয়ালৈ কেনেকৈ আহিলোঁ? মই উঠিবলৈ চেষ্টা কৰি ছোৱালীজনীয়ে দেউতাকক মাতিবলৈ ধৰিল। তাই ক'লে, পাপা, আন্টিৰ চেতনা ঘূৰি আহিছে। এই কথাত মানুহজন স্তম্ভিত হৈ পৰিল। তেওঁ চাগে গভীৰ চিন্তাত হেৰাই গৈছিল। তাৰ পাছত উঠি মোৰ ওচৰলৈ আহিল। মোৰ স্বাস্থ্যৰ কথা সুধিলে। তেওঁ ক'লে, তোমাক বাহিৰলৈ যোৱা দেখিছিলোঁ। মই ভাবিলোঁ তোমাৰ কিবা কাম থাকিব পাৰে, কিন্তু দেৰি হৈ আহিছিল। আৰু যেতিয়া তুমি ঘূৰি নাহিলা, মই চিন্তা কৰিবলৈ ধৰিলোঁ। বৰফ পৰি আছিল আৰু বৰষুণ বাঢ়িছিল। গতিকে মই তোমাক বিচাৰি ওলাই আহিলোঁ। আৰু অলপ দূৰৰ পিছত তোমাক নিয়ৰৰ ওপৰত অচেতন হৈ থকা দেখিলোঁ। মই তোমাক তুলি লৈ তোমাক কোঠালৈ লৈ আহিলোঁ। মোৰ জীৱন ৰক্ষা কৰাৰ বাবে তেওঁৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। কিন্তু সেই সময়ছোৱাত মই নাজানিছিলোঁ যে তেওঁ মোৰ লগত কি কৰিছিল। 24 ঘণ্টাৰ পিছত মোৰ চেতনা ঘূৰি আহিল। মই হস্পিটেলত বহি ল'ৰাটোলৈ চাই থাকিলোঁ। তাৰ নতুন বৈশিষ্ট্যবোৰ ঠিক সেই ছোৱালীজনী আৰু তাইৰ দেউতাকৰ দৰেই আছিল। আৰু আটাইতকৈ আকৰ্ষণীয় চিনটো আছিল শিশুটিৰ ডিঙিত থকা ডাঙৰ ক'লা চিনটো। তাৰ পুত্ৰ আছিল। সেই নিশা তেওঁ মোৰ বিৰুদ্ধেই পাপ কৰিছিল, যেতিয়া মই অচেতন হৈ আছিলোঁ। কিন্তু মই অজ্ঞান আছিলোঁ। পিছদিনা সন্ধিয়ালৈকে ৰাস্তাবোৰ বহুৰাশে খোল খাইছিল। মানুহজনে মোৰ চকুলৈ চাব পৰা নাছিল। তেওঁ কৈয়ে থাকিল, মোৰ ভুলৰ বাবে মোক ক্ষমা কৰি দিবা। সেই সময়ত মই তেওঁক বুজিব পৰা নাছিলোঁ। মই ভাবিলোঁ হয়তো সি মোক নিয়ৰৰ পৰা উলিয়াই আনি কোঠাটোলৈ আনিছে, মোক জীৱন বচাবলৈ। সেইবাবে তেওঁ তেনেকৈয়ে কথা পাতি আছিল। জীয়েকক লৈ সি গুচি গৈছিল। অলপ পিছতে ময়ো উভতি আহিলোঁ, কাৰণ ইয়াত ইমানেই বৰষুণ দি আছিল যে সকলো কাম স্থগিত ৰখা হৈছিল। 2 মাহ কেনেকৈ পাৰ হৈ গ'ল মই বুজিব পৰা নাছিলোঁ। এতিয়া এই সুখীটিক দেখি মোৰ সকলো কথা মনত পৰিল। মই কান্দিলোঁ। কি নিষ্ঠুৰ মানুহ আছিল সি। মই তাক আশ্ৰয় দিলোঁ, তাৰ সন্তানৰ যত্ন ল'লোঁ। তাৰ পিছত সি মোৰ অচেতনতা অৱস্থাৰ সুবিধা লৈছিল। তেওঁ মোক মৰিবলৈ দিলে ভাল আছিল, কাৰণ তেওঁ মোক দিয়া জীৱনটো মৃত্যুতকৈও বেয়া নাছিল। ঘৰলৈ উভতি আহি মই মাক গোটেই সঁচা কথা ক'লোঁ। সেই মানুহজন কোন, ক'ত থাকে মই নাজানিছিলোঁ। তাৰ নামটোও নাজানিছিলোঁ, যাৰ সন্তানৰ লগত মই গৰ্ভৱতী হৈছিলোঁ। মই মোৰ জীৱনৰ লগত সংশয়ত উপনীত হৈছিলোঁ। মোৰ সন্তানৰ বয়স মাত্ৰ কেইমাহমানহে আছিল, যেতিয়া মই মাৰ হাতত গতাই দিলোঁ আৰু নিজেই কাম আৰম্ভ কৰিলোঁ। সেই শিশুটিক মই অনাথ আশ্ৰমত ৰাখিব পৰা নাছিলোঁ, কাৰণ 9 মাহ মোৰ মৃত্যু স্পৰ্শ কৰি ধৰি গৰ্ভত কঢ়িয়াই লৈ ফুৰিলোঁ। সিও মোৰ তেজৰ আছিল। তেওঁৰ লগত বিদায় ল'বলৈ মোৰ সহ্য নহ'ল। সেইবাবে মই তেওঁক দত্তক লৈছিলোঁ, কিন্তু ময়ো ঘৰখন চলাব লগা হৈছিল। সেইবাবে তেওঁ মাৰ তত্ত্বাৱধানত এৰি কামলৈ ওলাই আহিলোঁ। মোৰ কোনো ধাৰণা নাছিল যে ভাগ্যই মোক সেই মানুহজনৰ লগত আকৌ এবাৰ মুখামুখি কৰিব। ঘৰলৈ উভতি আহোঁতে মাৰ লগত একেজন মানুহ বহি থকা দেখি মই স্তম্ভিত হৈ পৰিলোঁ। ছোৱালীজনীও তাৰ লগত আছিল। তেওঁৰ অৱস্থা ছিন্ন ভিন্ন হৈ পৰিছিল। তেওঁৰ ফিগাৰ যথেষ্ট বৃদ্ধি পাইছিল। মোক দেখি সি থিয় হ'ল, অপৰাধীৰ দৰে চকু দুটা তললৈ নমাই আনিছিল।
মই তেওঁৰ ফালে চালোঁ। মই একো কোৱা আগতে তেওঁ ছোৱালীজনীয়ে মোৰ ওচৰলৈ আহি মোক সাৱটি ধৰিলে। তাই কলে, আণ্টি, মই তোমাক বহুত মিছ কৰিলোঁ। মই আৰু দেউতাই তোমাক বিচাৰিছিলোঁ, কিন্তু তুমি ক'ৰবাত হেৰাই গ'লা। মই ছোৱালীজনীক কোনো উত্তৰ নিদিলোঁ। মায়ে মোৰ ওচৰলৈ আহি ক'লে, এই মানুহজনে নিজৰ ভুলটো উপলব্ধি কৰিছে। ইমান দিনে আমাক বিচাৰি ফুৰিছে, এতিয়া অৱশেষত আমাক বিচাৰি পাইছে। তেওঁ ক্ষমা খুজি আপোনাক বিয়া কৰাব বিচাৰে। এই কথা শুনি মই তাক ঘৃণনীয় দৃষ্টিৰে চালোঁ। চকু দুটা তললৈ নমাই মোৰ সন্মুখত এজন অপৰাধীৰ দৰে থিয় হৈ আছিল। মই ক'লোঁ, মই তোমাৰ কি ভুল কৰিলোঁ যে তুমি মোক জীৱনটো ধ্বংস কৰি পেলালা, আৰু এতিয়া তুমি তোমাৰ ভুলটো উপলব্ধি কৰিলা। তোমাৰ লগত মোৰ কোনো সম্পৰ্ক থাকিব নিবিচাৰোঁ। তোমাৰ সন্তানকো লৈ যোৱা আৰু মোৰ ঘৰৰ পৰা ওলাই যোৱা। এই বুলি কৈ মই চকুলো টুকি মোৰ ৰুমলৈ গ'লোঁ। মোৰ ধৈৰ্য নাইকিয়া হৈ গৈছিল। মই কান্দিলোঁ। ৰাজে নিশ্চয় মোক অবিশ্বাসী বুলি ভাবিছে। এই মানুহজনৰ বাবে, যাক মই বিয়াৰ মাত্ৰ কেইদিনমানৰ আগতে তেওঁক নকলেও এৰি থৈ গৈছিলোঁ, তেওঁ দৃষ্ট। মই অবিশ্বাসী হৈ পৰিলোঁ। সেই মানুহজন মোৰ কোঠাত সোমাই মোক ক'বলৈ ধৰিলে, ৰীতা, মোৰ লগত এবাৰ কথা পাতক, শুনক। ভুল বুলি ভাবিলে ইচ্ছামতে শাস্তি দিয়ক। মই এটা শব্দ উচ্চাৰণ নকৰিলোঁ। তাৰ চকু দুটা আৰ্দ্ৰ হৈ পৰিছিল। মোৰ সন্মুখত বহি মই মোৰ চকু পানী মচি পেলালোঁ। তাৰ সন্মুখত মই দুৰ্বল যেন দেখাব বিচৰা নাছিলোঁ। তেওঁ ক'লে, যি নিশা তোমাক অচেতন হৈ কোঠাটোলৈ আনিছিল, সেই নিশা তোমাৰ হয়তো ঠাণ্ডাৰ বাবে সম্পূৰ্ণ নীলা হৈ পৰিছিল। তোমাৰ জীৱন ৰক্ষাৰ পৰা মোৰ হাতত মাত্ৰ এটাই উপায় আছিল, নহ'লে তুমি তোমাৰ প্ৰাণ হেৰুৱালাহেঁতেন। আৰু মোৰ চকুৰ সন্মুখত তোমাৰ মৃত্যু হোৱাটো চাই মই সহ্য কৰিব পৰা নাছিলোঁ, কাৰণ তুমি মোৰ ছোৱালীজনীক প্ৰাণ ৰক্ষা কৰি মোৰ ওপৰত এক বৃহৎ উপকাৰ কৰিছিলা, আৰু মোৰ জীৱন ৰক্ষা কৰা ব্যক্তিজনক মই দেখি সহ্য কৰিব পৰা নাছিলোঁ। ছোৱালীজনীৰ জীৱন মোৰ চকুৰ আগত মৰি যাওক। মই তোমাক যিকোনো মূল্যতে বচাব বিচাৰিছিলোঁ, আৰু মোৰ বাবে বাকী থকা শেষ বিকল্পটো আছিল তোমাক মোৰ শৰীৰ উষ্ণতা দিয়া। বিশ্বাস কৰা ৰীতা, তোমাৰ কাপোৰ খুলি লওঁতে মই চকু মুদিলোঁ। মোৰ মনত কোনো ভুল চিন্তা নাছিল, মাথো মোৰ শৰীৰ উষ্ণতা তোমাক দি তোমাক জীৱন ৰক্ষা কৰিব বিচাৰিছিলোঁ। কিন্তু মই কি দুৰ্বল মুহূৰ্তত আছিলোঁ নাজানো যে তোমাক মোৰ শৰীৰৰ উষ্ণতা দি থাকোঁতে যি হ'ব নালাগিছিল সেই সকলোবোৰ ঘটিল। ৰাতিপুৱা এই কথাত মোৰ বৰ লাজ লাগিল, আৰু সাহস গোটাই খোৱাৰ পিছত তোমাক একো ক'ব পৰা নাছিলোঁ। মই তোমাক নোকোৱাকৈ গুচি আহিলোঁ, কিন্তু এই অপৰাধবোধে মোক জিৰণি ল'বলৈ নিদিলে। বহুত পিছত তোমাক বিচাৰিলোঁ, আনকি হোটেলৰ পৰা আপোনাৰ অফিচৰ ঠিকনা আৰু আপোনাৰ অফিচৰ পৰা ঘৰৰ ঠিকনাও পাইছিলোঁ। তোমাৰ ঘৰলৈ গৈ ক'ম বুলি ভাবিছোঁ, কিন্তু তোমাৰ বিয়া হ'ব। মই ভাবিছিলোঁ বিয়াৰ পিছত জীৱনত সুখী হৈ থাকিবা। সঁচা কথা কৈ তোমাৰ অশান্তি দিব মন নগ'ল, সেয়েহে মই উভতি গ'লোঁ। কিন্তু কিছুদিন আগতে তোমাক মোৰ বন্ধুৰ লগত দেখিছিলোঁ। মই গম পালোঁ যে তোমাৰ এটা ল'ৰা আছে আৰু তোমাৰ স্বামী বিদেশত থাকে। তুমি যে তোমাৰ জীৱনত সুখী সেই কথা জানি মোৰ হৃদয়ত শান্তি আহিল। তোমাৰ এজন মৰমলগা পুত্ৰ আৰু এজন স্বামী আছে, কিন্তু তথাপি মোৰ এই কাৰ্যৰ বাবে ক্ষমা খুজিব বিচাৰিছিলোঁ। সেইবাবে মই ইয়ালৈ আহিলোঁ। তোমাৰ মাৰ পৰা সঁচা কথা শুনাৰ পিছত মোৰ বাবে তুমি ইমান কষ্ট কৰিবলগীয়া হোৱাত গভীৰ দুখ লাগিল। মোক ক্ষমা কৰি মোক বিয়া কৰাব। গোটেই জীৱন মোৰ অপৰাধৰ মূল্য দি যাম, কিন্তু মোৰ কথা মতে মোক যাবলৈ দিয়ক। ৰীতা, মই যি কৰিবলৈ বাধ্য হৈছিল সেই কামেই কৰিছিলোঁ। সি কান্দি আছিল। মোৰ সন্মুখত হাত মেলি সি সমনীয়া কাহি কাহি কান্দি আছিল, আৰু মই যদি নাই বুলি ক'লোঁ তেন্তে মই কি কৰিলোঁহেঁতেন। তাৰ সংযত হাত দুখন ধৰি তাৰ পিছত ক্ষমা কৰি দিলোঁ। আমাৰ বিয়াখন আছিল সাধাৰণ কথা। মই তেওঁৰ কন্যা হৈ তেওঁৰ ঘৰলৈ গ'লোঁ। বিয়াৰ পাছত তেওঁ মোক ইমান মৰমৰ বৰষুণ দিলে যে মই মোৰ সকলো দুখ কষ্ট পাহৰিলোঁ। মোৰ এটা মৰমীয়াল পৰিয়াল, এজন মৰমলগা পুত্ৰ, এজনী কন্যা আৰু এজন মৰমীয়াল স্বামী আছে। ইয়াতকৈ আৰু কি বিচাৰিব পাৰিলোঁহেঁতেন। যিয়ে নহওক, বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁৰ ঘৰত উপস্থিত হওঁতে মোৰ মনটো বিভ্ৰান্তিৰে ভৰি পৰিল। মোৰ ভয় আৰু দ্বিধাবোধ হৈছিল, কিন্তু দুৱাৰখন খুলি মোক ভিতৰলৈ লৈ যোৱাৰ লগে লগে সেই ঘৰখনত এক সুকীয়া উষ্ণতা দেখা গ'ল। অচিনাকি ঠাইত থকাৰ পিছতো মোৰ ভয়ৰ লেখত হোৱা নাছিল, হয়তো কাৰণ এইবাৰ মোৰ লগত তাৰ ভুল স্বীকাৰ কৰি মোক সন্মান কৰা কোনোবা এজন আছিল। এতিয়া মোৰ ছোৱালী হৈ পৰা তেওঁ ছোৱালীজনীয়ে মোক সাৱটি ধৰি ক'লে, মা,
আমি এতিয়া সদায় একেলগে থাকিব পাৰোঁনে? থাকিবানে? ডিঙিত কিবা এটা আবদ্ধ হৈ পৰিল। হয় বুলি ক'ব নোৱাৰিলোঁ। মই মাত্ৰ তাইক জোৰেৰে সাৱটি ধৰিলোঁ। সেই ছোৱালীজনী নিৰহ চকুত নিজকে দেখিছিলোঁ। তাইও ভাগি গৈছিল, ঠিক মোৰ দৰে। কিন্তু এতিয়া আমি দুয়ো ইজনে সিজনৰ পৰা সমৰ্থন পাইছিলোঁ। দিনবোৰ লাহে লাহে পাৰ হৈ গ'ল। সেই মানুহজন নহয় এতিয়া। মই তেওঁক মোৰ স্বামী বুলি কওঁ। প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ততে তেওঁ মোক অনুভৱ কৰাইছিল যে মই কেৱল তেওঁৰ ক্ষমা নহয়, তেওঁৰ প্ৰেম। ৰাতিপুৱা চাহ বনাই দিছিল। ৰাতি ভাগৰুৱা হৈ ঘৰলৈ উভতি আহোঁতে তেওঁ মোৰ ভৰি দুখন মৰম কৰিছিল। আৰু বহুবাৰ যেতিয়া মই মোৰ পুৰণিৰ বিষত ডুব গৈছিলোঁ, তেতিয়া তেওঁ মোৰ কাষত বহি এষাৰো নোকোৱাকৈ মোৰ চকু পানী মচিছিল। সেই নিশাটো পাহৰিবলৈ ইমান চেষ্টা কৰিলোঁ, কিন্তু সত্যটো হ'ল আমি কেতিয়াও একো পাহৰিব নোৱাৰোঁ। আমি মাত্ৰ অলপ অলপকৈ ক্ষমা কৰিবলৈ শিকোঁ। আৰু যেতিয়া সেই ক্ষমা প্ৰাৰ্থনা প্ৰকৃত অনুশোচনাৰ সৈতে আগবঢ়োৱা হয়, তেতিয়া মই হৃদয়খন লঘু কৰি তোলোঁ। এতিয়া মোৰ ল'ৰাটো ডাঙৰ হৈ আহিছে আৰু মোৰ ছোৱালীজনী স্কুললৈ গৈ আছে। তেওঁলোকৰ দুষ্টামিৰ মাজে মই মোৰ অসম্পূৰ্ণ হাঁহিটো পুনৰ সজাগ কৰি তোলোঁ। কেতিয়াবা আমি সকলো একেলগে ৰাতি আহাৰ খাওঁ আৰু ল'ৰা-ছোৱালী দুয়োটাই নিজৰ লেচিং টেৰেছাৰে ঘৰটো ভৰাই তোলে। মই মাত্ৰ মনে মনে ভগৱানক ধন্যবাদ জনাইছোঁ। মোৰ ভগ্ন জীৱনটো ইমান ধুনীয়া হ'ব পাৰে বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। এতিয়া আইনাখনত নিজকে চাওঁতে ভুক্তভোগী নহয়, এগৰাকী জীৱন্ত শক্তিশালী নাৰীহে দেখা পাওঁ। মই ৰীতা, যিয়ে কেৱল ক্ষমা কৰাই নহয়, প্ৰেমক আৰু এটা সুযোগ দিছিল। আৰু আজিও যেতিয়া মোৰ ছোৱালী মোক মা বুলি মাতে, মোৰ হৃদয়খনে হাঁহি উঠে।